Hello everyone, welcome to XZIA IS Academy. আজি আমি আলোচনা কৰিম ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কথা যেটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট। প্ৰথমতে আমি জানিব লাগিব ইউৰোপিয়ান ইউনিয়ন মানে কি আৰু ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে কি। ইউৰোপিয়ান ইউনিয়ন মানে হৈছে ইউৰোপতে থকা 27খন দেশৰ এটা পলিটিকেল আৰু ইকনমিক অৰ্গেনাইজেশ্যন। আনহাতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে হৈছে যদি কেনেবাকৈ দুখন বা তাতকৈ অধিক দেশৰ মাজত কেতিয়াবা ট্ৰেড ৰিলেটেড বেৰিয়াৰ থাকে বা বাধা থাকে সেই বাধাসমূহ আঁতৰাবলৈ কৰা এটা এগ্ৰিমেণ্ট যেটোক আমি কি কওঁ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বুলি কওঁ। ৰিসেন্টলি 16 ইণ্ডিয়া EU সামিটত আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ইউৰোপিয়ান ইউনিয়নৰ লগত ফাইনেলাইজ কৰিছে আৰু এই এগ্ৰিমেণ্টখন সুদীৰ্ঘ 20 বছৰৰ মূৰত ফাইনেলাইজ কৰা হৈছে। ইয়াৰ ফলত কি হ'ব আমাৰ যিমানখিনি ভলেটাইল পাৱাৰৰ ওপৰত ডিপেন্ডেন্সি আছে সেইটো ৰিডিউস হ'ব মানে কমি যাব। এতিয়া আমি জানিব লাগিব যে ভলেটাইল পাৱাৰ মানে হৈছে এনেকুৱা কিছুমান দেশ য'ত যদি কেনেবাকৈ পলিটিকেল বা ইকনমিক ক্ৰাইচিছ আহে তাৰ প্ৰভাৱ গোটেই ৱৰ্ল্ডতে পৰে। ফৰ এক্সাম্পল চাইনা। আজি যদি কেনেবাকৈ চাইনা ইকনমিক ক্ৰাইচিছ হয় বা পলিটিকেল ক্ৰাইচিছ হয় তাৰ প্ৰভাৱ গোটেই ৱৰ্ল্ডতে পৰিব। গতিকে চাইনাৰ নিচিনা ভলেটাইল পাৱাৰৰ ওপৰত এই এগ্ৰিমেণ্টখনে আমাৰ ডিপেন্ডেন্সি কমাই দিব আৰু লগতে আমাৰ ষ্টেবিলিটি ষ্ট্ৰেংথেন কৰিব। এই এগ্ৰিমেণ্টখন সাইন কৰাৰ লগে লগে কি কৰিব ইউৰোপিয়ান ইউনিয়নে আমাৰ যিমানখিনি ইণ্ডিয়ান এক্সপৰ্ট আছে তাৰ ওপৰত তাৰিফ ড্ৰপ কৰিব, তাৰিফ কমাই দিব কিমান পাৰ্চেণ্ট 99.5% কমাই দিব। এতিয়া জানিব লাগিব যে আমি তাৰিফ মানে কি। তাৰিফ মানে হৈছে আমি যদি বাহিৰৰ দেশৰ পৰা বস্তু ইম্পৰ্ট কৰো সেই ইম্পৰ্টেড গুডছখিনিৰ ওপৰত এটা টেক্স লগোৱা হয়, সেই টেক্সটো তাৰিফ বুলি কোৱা হয়। এতিয়া যদি ইউৰোপিয়ান ইউনিয়নে ইণ্ডিয়াৰ পৰা বস্তু ইম্পৰ্ট কৰে তেওঁলোকেও সেই বস্তুবোৰৰ ওপৰত এটা টেক্স লগায়। এতিয়া এই এগ্ৰিমেণ্টখনৰ ওপৰত ভিত্তি কৰি ইউৰোপিয়ান ইউনিয়নে আমাৰ ইণ্ডিয়াৰ পৰা নিয়া যিমানখিনি বস্তু আছে তাৰ ওপৰত সেই তাৰিফটো কমাই দিব 99.5%। এতিয়া আমি চাম যে এই এগ্ৰিমেণ্টখনৰ কি পইণ্টছ ইণ্ডিয়াৰ কাৰণে কি হ'ব পাৰে। ফাৰ্ষ্ট কি পইণ্টটোৱে হৈছে যে তাৰিফ এলিমিনেশ্যন কৰা হ'ব আমাৰ ইণ্ডিয়ান যিমানখিনি এক্সপৰ্ট আছে ইউৰোপিয়ান ইউনিয়নলৈ, ফৰ এক্সাম্পল টেক্সটাইল হৈ যাওক, লেডাৰ হৈ যাওক, জেমছ হৈ যাওক, স্পাইচেছ হৈ যাওক, সেইখিনিৰ ওপৰত তাৰিফ এলিমিনেশ্যন কৰা হ'ব কিমান পাৰ্চেণ্ট 90.7% তাৰিফ এলিমিনেশ্যন কৰা হ'ব। সেকেন্ড কি পইণ্টটো হৈছে যে আমাৰ যিমানখিনি সাৰ্ভিসেছ আছে IT সাৰ্ভিস, এডুকেশ্যন, বিজনেছ সাৰ্ভিস এইবিলাক সাৰ্ভিসক লিবাৰেলাইজেশ্যন কৰা হ'ব। লগতে কি হ'ব আমাৰ যিমানখিনি সেনসিটিভ সেক্টৰ আছে এগ্ৰিকালচাৰ, ডেইৰী এইবিলাক সেনসিটিভ সেক্টৰক প্ৰটেক্ট কৰা হ'ব। নেক্সট আমি চাম যে ইউৰোপিয়ান ইউনিয়নৰ কাৰণে কি পইণ্ট আছে। ফাৰ্ষ্ট কি পইণ্টটোৱে হৈছে যে ইউৰোপিয়ান ইম্পৰ্টখিনিৰ ওপৰত তাৰিফ কনসেশ্যন কৰা হ'ব। মানে ইউৰোপৰ পৰা আমি যিমানখিনি বস্তু ইম্পৰ্ট কৰিম তাৰ ওপৰত লগোৱা তাৰিফখিনি কমাই দিয়া হ'ব কিমান পাৰ্চেণ্ট 97.5% তাৰিফখিনি কমাই দিয়া হ'ব। লগতে কি হ'ব তাৰ ফলত ইউৰোপৰ পৰা অহা যিমানখিনি ৱাইন আছে, লাক্সাৰী কাৰ্ছ আছে সেইখিনি চিপাৰ হৈ পৰিব, সস্তাত পাম। যেতিয়া তাৰ পৰা অনা বস্তুত আমি টেক্স কমকৈ লগাম তেতিয়া কি হ'ব বস্তুখিনি সস্তা হৈ পৰিব আৰু আমি কম দামতে কিনিব পাৰিম। তাৰ লগতে কি হ'ব ইউৰোপৰ যিমানখিনি মেচিনাৰী আছে, কেমিকেলছ আছে, ফাৰ্মা আছে সেইখিনিত আমি এটা ডিউটি ফ্ৰী এক্সেছ কৰিব পাৰিম। এতিয়া আমি নেক্সট চাম যে এই এগ্ৰিমেণ্টখনৰ ক্ৰিটিকেল এছপেক্টখিনি কি। ফাৰ্ষ্টটোৱে হৈছে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজিম কম্প্ৰমাইজ। এতিয়া আমি জানিব লাগিব যে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজিম বা CBAM মানে কি। CBAM মানে হৈছে কোনো এখন দেশে যদি ইম্পৰ্ট কৰে বস্তু এটা আৰু সেই বস্তুটোৱে কাৰ্বন এমিট কৰে সেই কাৰ্বন এমিশ্যনটো কণ্ট্ৰল কৰিবলৈ লগোৱা এটা টেক্স। ইউৰোপিয়ান ইউনিয়নেও কি কৰে যদি বাহিৰৰ পৰা বস্তু ইম্পৰ্ট কৰে আৰু সেই ইম্পৰ্টেড বস্তুটোৱে কাৰ্বন এমিট কৰে তাৰ ওপৰত এটা কাৰ্বন টেক্স লগায়। আমাৰ ইণ্ডিয়ান গুডছখিনিৰ ওপৰতো যদি কেনেবাকৈ কাৰ্বন এমিট কৰা বস্তু আমি ইউৰোপিয়ান ইউনিয়নলৈ পঠিয়াওঁ তেতিয়াহ'লে তেওঁলোকেও সেই ইণ্ডিয়ান গুডছখিনিৰ ওপৰত এটা কাৰ্বন টেক্স লগায়। তাৰ ফলত কি হয় আমাৰ ষ্টীলৰ নিচিনা ষ্টীল ইণ্ডাষ্ট্ৰিটোৱে বহুত চাফাৰ কৰিব লগা হৈছিল। আৰু সেইটো এটা কি পইণ্ট আছিলে যে আমাৰ যিখন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন আমাৰ ডিলে হোৱাৰ এই টেক্সটো এটা মেইন কাৰণ আছিলে। এতিয়া কি কৰিব ইণ্ডিয়াই
যেতিয়া এই এগ্ৰিমেণ্টখন সাইন কৰিছে এই CBAM খন কম্প্ৰমাইজ কৰিবলৈ চেষ্টা কৰিব ইণ্ডিয়া নেগোচিয়েট কৰিব যে যদি আপোনালোকে কাৰ্বন টেক্স এটো কম কৰিবলৈ নেগোচিয়েট কৰা হ'ব নহলে যেটো ইউৰোপিয়ান ইউনিয়নৰ ওপৰত আমি ইম্পৰ্টৰ যেটো টাৰিফৰ কনসেশন দিছো হেতু এডজাষ্টমেন্ট কৰা হ'ব বুলি হেতু নেগোচিয়েট কৰিব হেতু মানে অটোমেটিক এটা ট্ৰিগাৰ হৈ যাব অটোমেটিক ট্ৰিগাৰ হৈ যাব কনসেশনৰ কাৰণে ঠিক আছে নেক্সট কি হ'ব নেক্সট ক্ৰিটিক্যাল এক্সপেক্টটো হৈছে কোটা বেস টাৰিফ ৰিডাকশন কৰা হ'ব এতিয়া আমি ইউৰোপিয়ান ইউনিয়নৰ পৰা যিখিনি বস্তু ইম্পৰ্ট কৰি সেইখিনিয়ে যাতে আমাৰ ডমেষ্টিক যিমানখিনি ইণ্ডাষ্ট্ৰি আছে তাত যাতে প্ৰভাৱ নেপেলায় তাৰ কাৰণে কোটা বেসহে কোটা চাইহে বস্তু চাইহে কোটা বেসহে টাৰিফ ৰিডাকশন কৰা হ'ব ঠিক আছে এই টপিকটো আমাৰ এক্সামৰ লগত কেনেকৈ ৰিলেটেড এতিয়া আমি হেতু চাম যে কিহৰ পৰা ৰিলেটেড কেনেকৈ ৰিলেটেড আমাৰ যিখন জিএছ পেপাৰ 2 তাত আইআৰ আছে এগ্ৰিমেণ্ট আছে সেই ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব জিএছ পেপাৰ 3 ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব কেনেকৈ ইয়াত ইকোনমি আছে এমপ্লয়মেন্ট আছে এনভাইৰনমেন্টৰ ইস্যু আছে সেইখিনি ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব এই টপিকটোৰ ওপৰত আজিলৈ ইমানেই এনেকুৱা ইনফৰমেটিভ ভিডিঅ'ৰ বাবে আপোনালোকে চাই থাকক আমাৰ এক্সিয়া আইএছ একাডেমি চেনেলটো থেংক ইউ